এনবি নিউজৰ মেগা ৰিয়েলিটি শ্ব' বিহুৱতী বোৱাৰী ছিজনটোৰ সামৰণি পৰিল আৰু বিহুৱতী বোৱাৰী ছিজনটোৰ খিতাপ দখল কৰিলে বোকাখাটৰ বোৱাৰী জোনাকশ্ৰী বৰুৱাই। ছগৰাকী ফাইনেলিষ্টৰ মাজত শ্ৰেষ্ঠত্ব সন্মান আজৰিলে বোকাখাটৰ জোনাকশ্ৰীয়ে। চূড়ান্ত বিজয়ী সূত্ৰে জোনাকশ্ৰীয়ে লাভ কৰে এখন বিলাসী বাহন, নগদ ধন। সাংস্কৃতিক জগতত সুনাম কঢ়িয়াই অনা জোনাকশ্ৰীক লৈ উৎফুল্লিত হৈ পৰিছে এতিয়া গাঁওবাসী। খিতাপ দখলৰ পাছতেই জোনাকশ্ৰীৰ বাসগৃহত উৎসৱমুখৰ পৰিৱেশ। জোনাকশ্ৰীৰ সফলতা উৎফুল্লিত গাঁওবাসীয়ে জুৰিলে বিহুনাম। সকলোৱে জোনাকশ্ৰীৰ লগত মনৰ আনন্দতে নাছিলে কঁকাল ঘূৰাই। এয়া জোনাকশ্ৰীৰ তেওঁৰ বাসগৃহত অঞ্চলটোৰ বিভিন্ন লোক, দল, সংগঠন, স্থানীয় ৰাইজ আহি এতিয়া তেওঁক এইদৰে উৎসাহিত কৰিছে। এনবি নিউজৰ কাৰণে মই সকলো কৰ্মচাৰীলৈ নমস্কাৰ কৰিছোঁ আৰু মই আন্তৰিক মৰম যাচিছোঁ। বিহুৱতী বোৱাৰী এনবি নিউজে উলিয়াই দিয়াৰ বাবে বহুত অশেষ ধন্যবাদ। আমাৰ গাঁৱৰ ৰাইজেও ভাল বুলিছে, সকলো মহিলাই হেৰি কৰিছে, অনুৰোধ কৰিছে এনবি নিউজক। আৰু বিহুৱতী বোৱাৰীয়ে নাচি যি লাভ কৰিছে, গাঁওখনৰ কাৰণে গৌৰৱ কৰিছে। আৰু বিহুৱতী বোৱাৰীয়ে বোকাখাট অঞ্চলৰ কাৰণে নাম জ্বলাইছে, তাৰ বাবে আমি ধন্যবাদ দিছোঁ। আৰু বিহুৱতী বোৱাৰী তাই আৰু কি কৰিব, তাই আৰু মই আৰু গাভৰু হৈ আছোঁ, কাম বন কৰোঁ, তাই আৰু ভিতৰতে নাচি থাকে মোবাইল চাই চাই। হয় 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 কৰিছোঁ বহুত সুখী আৰু তাইৰ কাৰণে গাঁৱে গাঁৱে গৈ জেতুকা আনিছোঁ, আকৌ ডাব কটাৰী আনি দিছোঁ আৰু এতিয়া বোৱাৰীয়ে অন্তৰত কেনেকুৱা ক'ব ন। আমাৰ কিন্তু এই বোৱাৰী শাহু বুঢ়ীবোৰ অন্তৰত খুব খোলোচা, হয়নে? খোলোচা মানে বোৱাৰী বোলে আমি পঠিয়াইছোঁ আৰু সুখী আৰু ইমানেই আৰু। খুব ভাল লাগিছে, খুব ভাল লগা এটা পৰিৱেশ, ভাল লগা এটা মুহূৰ্ত বুলি ক'ব লাগিব। এনবি নিউজলৈ পোনপ্ৰথমে মই বহুত ধন্যবাদ জনাইছোঁ। যেতিয়া মই বিহুৱতী বোৱাৰীৰ বিষয়ে গম পাইছিলোঁ, ছিজন 1ৰ পৰাই গম পাইছিলোঁ, কিন্তু বিশেষ অসুবিধাৰ কাৰণে, পৰিস্থিতিৰ কাৰণে মই সেই বৰ্ষত প্ৰথম বৰ্ষত মই যাব নোৱাৰিলোঁ। কিন্তু মই ভাবি আছিলোঁ মনতে যে মই দ্বিতীয় বৰ্ষত নিশ্চয় যাম আৰু চেষ্টা কৰি যাম যিমান পাৰোঁ মোৰ নিজৰ প্ৰতিভা মই দেখাবলৈ। আৰু ঠিক তেনেদৰে মই যেতিয়াই খবৰটো পালোঁ আৰু মই অনলাইন যোগে মই মোৰ ভিডিঅ' পঠিয়াইছিলোঁ আৰু তাত মই চিলেকশ্যন হ'লোঁ। যেতিয়া তেখেতলোকে ফোন কৰিলে যে তুমি চিলেকশ্যন হৈছা, মেগাৰ অডিশ্যনৰ কাৰণে আহিব লাগিব, তেতিয়া মই ঘৰতো জনাইছিলোঁ, মোৰ স্বামী ঘৰ যিহেতু মই ভাবিলেই নহ'ব, এতিয়া বৰ্তমান বোৱাৰী হোৱাৰ পাছততো সকলোৱে গম পায় কেনেকুৱাখিনি পৰিস্থিতি হয়, বা সকলোৱে হয়তো বিচাৰিবও পাৰে, এইটো নিবিচাৰিবও পাৰে। গতিকে মই মোৰ প্ৰথমতে হাজবেণ্ডক কৈছিলোঁ, তেখেতে একো বাধা কৰা নাছিল, তেওঁ মোক প্ৰথম বৰ্ষতে যাবৰ কাৰণে কৈছিল। কিন্তু মোৰ স্বামী যিহেতু ভাৰতীয় সেনাবাহিনীত, ইণ্ডিয়ান আৰ্মি তেওঁ কৰ্মত থকাৰ কাৰণে অলপ ময়ো তেতিয়া তেওঁৰ লগতে আছিলোঁ। গতিকে আমি তেতিয়া অলপ অসুবিধা হ'ল, আহিব নোৱাৰিলোঁ সেই বৰ্ষত। বিশেষকৈ এই বৰ্ষত মোক তেওঁ যথেষ্ট উৎসাহ আৰু আগ্ৰহ, হেঁপাহ মানে আছিল যিহেতু মোৰ, সেইকাৰণে তেওঁ মোক যথেষ্টখিনি এই ক্ষেত্ৰত, বিহুৰ ক্ষেত্ৰত আগবঢ়াই দিছে। আৰু ঠিক তেনেদৰে স্বামী ঘৰৰ মানুহ সকলোৱে, মাহঁত হওক বা সকলো পৰিয়ালবৰ্গই, তেওঁলোকো মোক একো বাধা কৰা নাই আৰু ঠিক তেনে সহযোগিতা হৈছে। আৰু কষ্টও কৰিছোঁ ধৰক তেনেদৰে। আৰু মোৰ 11মহীয়া সন্তানটি লৈ গৈছোঁ মই। আৰু জানে এগৰাকী কেঁচুৱা মাতৃ বুলি ক'লে কেনেকুৱাখিনি আচলতে পৰিস্থিতি হয়, তাৰ মাজতে মই খুব কষ্টও হৈছিল, খুব এটা কঠিন আৰু টাফ আছিল এইবাৰ প্ৰতিযোগী খুব। আৰু প্ৰতিযোগী তেনেদৰে হৈছিল আপোনাৰ প্ৰায় 300-350 প্ৰতিযোগীৰ মাজৰ পৰা। আৰু মই যে আহি আজি এইটো পৰ্যায়ত পালোহি, মানে এইটো খিতাপ এনবি নিউজৰ ছিজন 2ৰ খিতাপ পাবলৈ সক্ষম হ'লোঁ। গতিকে মই বহুত সুখী আৰু খুব ভাল লাগিছে। হয় গাড়ী এখন পাইছোঁ প্ৰাইজ ৰূপে। আৰু মই এনবি নিউজক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু এনেকুৱা এখন প্লেটফৰ্ম দিছে বোৱাৰীৰ কাৰণে। আজি এইখন প্লেটফৰ্ম দিয়াৰ কাৰণে মোৰ ৱাইফ আজি এনেকুৱা এটা মঞ্চত খিতাপ লাভ কৰিব পাৰিছে, সেইটো কাৰণে মই এনবি নিউজক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাই বিশেষ কষ্ট কৰি, বা মই যেতিয়া বিবাহ কৰা নাছিলোঁ তাৰ আগতো তাই বিহু নাচি আছিলে,
মইতো বিশেষকৈ গম নাপাওঁ তেতিয়া তাই বিহু নাচে বুলি। যেতিয়া মই আনিছোঁ তাৰপিছত তাই কৈছে মই বোলে বিহু নাচিছিলোঁ, এইবাৰ NB নিউজে ছিজন 1ৰ এই বোৱাৰী বিহুৱতী পাতিছে, যাম বুলি কৈছিলে। বিশেষ মই তেতিয়া আছিলোঁ আপোনাৰ মই জম্মুত আছিলোঁ। মই ক'লোঁ তাইক এতিয়াতো ইয়াৰ পৰাতো যাব নোৱাৰিম, অহা বছৰকে বিশেষকৈ আহিবই, অহা বছৰে তুমি ট্ৰাই কৰিবা বুলি কৈছিলোঁ। আৰু মই মাহঁতকো সুধিছিলোঁ অহা বছৰ তাই এই বোৱাৰী বিহুৱতীত যাম বুলি কৈছে, কি কয় মাহঁতো কৈছে ভাল কথা, যাব লাগে বুলি কয়। সেইকাৰণে ঘৰৰ পিনৰ পৰাও বহুত উৎসাহ দিছে তাইক, আৰু মোৰ পিনৰ পৰাও দিছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।